নমস্কাৰ অসমৰ দৰ্শকসকল। ১ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। অখিল গগৈ দায়িত্ব হ'ল শিৱসাগৰৰ ৰাইজৰ কাৰণে কাম কৰা। তেখেতে কাম কৰক, আমি সহায় সহযোগিতা কৰিম। ২ নম্বৰটো খবৰ PM কিষাণৰ বাতৰি। লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। ১৪ জুলাই পিছতে কৃষকসকলৰ ২০ নং কিস্তি টকা তেওঁলোকৰ বেংক একাউণ্টত সোমাব। চৰকাৰে এখন তালিকা মুকলি কৰিছে। সেই তালিকাত আপোনাৰ নাম আছেনে? সোনকালে চাওক। আৰু PM কিষাণ হিতাধিকাৰীসকলৰ কিবা সমস্যা হ'লে টোল ফ্ৰী নম্বৰত অভিযোগ দিব পাৰিব 155261। ৩ নম্বৰটো খবৰ BJP নেতা ৰাজেন গোহাঁই গোপন বৈঠক ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সদস্যৰ লগত। আৰু ৰাজেন গোহাঁই AJPত যোগদান কৰিব পাৰে। ৪ নম্বৰটো খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেইটামান মন্তব্য। প্ৰথমটো মন্তব্য, গৌৰৱ গগৈয়ে ভাৰত দেশৰ নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে। দ্বিতীয়টো মন্তব্য, কংগ্ৰেছৰ ৰাজনীতি হ'ল সমতাৰ ৰাজনীতি আৰু তেওঁলোকৰ মাজতে গণ্ডগোল হৈ থাকে আৰু কংগ্ৰেছৰ বিষয়ে কথা কোৱাটো কণ্ঠশক্তিৰ ক্ষতি কৰা। তৃতীয়টো মন্তব্য, BTC নিৰ্বাচনত BJP দলে আগতকৈ এইবাৰ ভাল ফলাফল কৰিব আৰু UPPL BPFক মই ৰাজনীতিৰ দল হিচাপে নহয় বড়ো সমাজৰ প্ৰতিনিধি হিচাপে চাওঁ আৰু AGP UPPL মিত্ৰতা হ'লে মই আদৰণি জনাম। চতুৰ্থটো মন্তব্য, গোৱালপাৰা পংকজ পাঠক কাণ্ড সন্দৰ্ভত ক'লে, সঁচাকৈ যদি চুলি গজে তেন্তে পংকজ পাঠকক নোবেল বঁটা দিয়া হ'ব আৰু সঁচাকৈ চুলি গজে যদি ময়ো লগাম। পঞ্চমটো মন্তব্য, কংগ্ৰেছে কোৱাৰ্টাৰ ফাইনেল খেলি থাকিব, ছেমি ফাইনেল খেলি থাকিব, কোনো পধ্যেই ফাইনেললৈ আহিব নোৱাৰে। কেইদিনমানৰ পাছত কংগ্ৰেছ পাৰ্টিয়ে ক'ব আমি 2026ৰ বাবে নহয় 2031ৰ বাবেহে লাগি আছো। ষষ্ঠমটো মন্তব্য, গুৱাহাটীত থকা দুখন উৰণ সেতু প্ৰাচীন কামৰূপৰ ৰজা ভগদত্ত নামেৰে হ'ব, ভগদত্ত প্ৰথম আৰু ভগদত্ত দ্বিতীয়। সপ্তমটো মন্তব্য, বাক্সা জিলাত মহিলা উদ্যমিতা আঁচনি আৰু 60,000 মহিলাক দিয়া হ'ব আৰু অৰুণোদয় আঁচনি আৰু 60,000লৈ বৃদ্ধি কৰা হ'ব। ৫ নম্বৰটো খবৰ অখিল গগৈ মন্তব্য, গৌৰৱ গগৈয়ে কেৱল নিজৰ কেৰিয়াৰ বচাবলৈ ৰাজনীতি কৰে। 2026ৰ নিৰ্বাচনৰ পূৰ্বেই BTR আৰু কাৰ্বি আংলঙত চাৰেণ্ডাৰ গৌৰৱ গগৈৰ। ৬ নম্বৰটো খবৰ গৌৰৱ গগৈ মন্তব্য, 2026ৰ বিধানসভা নিৰ্বাচন ফাইনেল নহয়। কাৰ্বি আংলং আৰু BTRত মুঠতে 20খন আসনত